নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা সকলোটিলৈকে মহাশিৱৰাত্ৰি পূজাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি দেৱাদিদেৱ মহাশিৱৰাত্ৰিৰ বিষয়ে ক'বলৈ লৈছোঁ। এই মহাশিৱৰাত্ৰিৰ দিনটোৰ কাৰণে সকলোৱে গোটেই বছৰটো অপেক্ষা কৰি থাকে। আমি ভক্তি সহকাৰে নিয়ম নীতি মানি মহাদেৱৰ পূজা কৰিলে আৰু শিৱলিংগত গাখীৰ ঢালিলে, পানী ঢালিলে, বেলপাত দিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি বাবাই পূৰ্ণ কৰে বুলি আমি বিশ্বাস কৰোঁ। আপোনালোকেও নিশ্চয় কৰে। মহাদেৱ অলপতে সন্তুষ্ট হয়। মহাদেৱক বহুত বেছি বস্তু আপোনালোকে দিব নালাগে, বহুত বেছি কষ্ট কৰিব নালাগে। কিন্তু মহাদেৱকনো কি কি বস্তু লাগে, কি কি উপকৰণ লাগে সেইখিনি কথা ক'ম। আৰু পূজা কেতিয়া তিথি মিলিব আপোনালোকে সকলোৱে জানে। চতুৰ্দশী তিথিতে ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত শিৱ পূজা হয়, আপোনালোক সকলোৱে জ্ঞাত। তথাপিতো কেইটা বজাতনো লাগিব, কেই পহৰ পূজা হ'ব, পূজা কৰিবলৈ কি কি ফুলৰ আৱশ্যক হ'ব, সেই সকলোখিনি কথা, পূজাৰ সময়ত কি কি বস্তু লাগে, এইখিনি মই আপোনালোকক এতিয়া ক'বলৈ আগবাঢ়িছোঁ। আৰু লগতে আপোনালোকে এই পূজা কৰোঁতে কি কি বস্তুৰ প্ৰয়োজন হয় বা পূজাৰ দিনা কি কি খাব লাগে, কি খাব নালাগে, এই সকলোখিনি কথা, পঞ্চামৃতনো কি, পঞ্চামৃত কিহেৰে বনায়, মই সেইখিনি কথা আপোনালোকক ক'ম বুলি আজি আগবাঢ়ি আহিছোঁ। নিশ্চয় আপোনালোকে শুনি ভাল পাব। বন্ধু বান্ধৱীসকল, পঞ্চামৃত হৈছে কি কি বস্তু? পঞ্চামৃতৰ উপকৰণনো কি কি? পঞ্চামৃত কি কি বস্তু দি পঞ্চামৃত হয় শুনকচোন। প্ৰথমতে পঞ্চামৃতত ঘি, দৈ, মৌ, এৱা, চেনি, সেইখিনি বস্তুৰ 5 বিধ কৰি আমি একেলগ কৰি এটা ঘটিত ল'ব লাগে। সকলো বস্তু মিলাই এনেকৈ ল'ব লাগে। আৰু এইখিনি মেলাই লোৱা হ'ল। এইখিনি মিলাই লৈছোঁ ভালকৈ। সেইখিনি শিৱলিংগত ঢালিব পাৰিব। পাৰিলে কেইটামান আছে যদি তিল দি দিব, নাই যদি নালাগে, যদি আছে তিল কেইটামান দি দিব। সকলোখিনি মিলাই আমি পূজাৰ কাৰণে সামগ্ৰী দি, প্ৰথমে মৌ দি অনামিকা আঙুলিৰে শুদ্ধ কৰি ল'ব লাগে। শিৱলিংগ শুদ্ধ কৰি ল'ব লাগে। প্ৰথমতে শুদ্ধ কৰি ল'ব লাগে। তাৰপিছত এয়া পঞ্চামৃত সুন্দৰকৈ ঢালিব লাগে ভগৱানক চিন্তা কৰি। তাৰপিছত সেইখিনি ঢলাৰ পিছত পানীৰে এইখিনি ধুই দিব লাগে। পানী ঢালি দিব লাগে। ধুই দিয়া হ'ল আৰু, ধুই দিয়া বুলি নকয়, পানী ঢালি দিব লাগে। তাৰপিছত এইখিনি নি পেলাই গছৰ গুৰিত পেলাই দিব পাৰে ধুনীয়াকৈ। এতিয়া শিৱ পূজাৰ কাৰণে প্ৰথমতে লাগিল বেলপাত নহ'লে শিৱ পূজা নহ'ব। বেলপাত শিৱ পূজাৰ কাৰণে শিৱৰ একমাত্ৰ বস্তু হৈছে বেলপাত। তিনিখিলা থকা নিখুঁত বেলপাত, 108টা বেলপাত এই পূজাৰ কাৰণে প্ৰথম বস্তু। তাৰপিছত আকনৰ ফুল এই পূজাৰ কাৰণে লাগে। বাবাই আকনৰ ফুল খুব ভাল পায়। শিৱ পূজাত আকনৰ ফুল দিব লাগে। তৃতীয়তে ধতুৰা ফুল। শিৱ বাবাৰ আটাইতকৈ প্ৰিয় হৈছে ধতুৰা ফুল আপোনালোকে দিবই লাগিব। ধতুৰা ফুল অত্যন্ত দৰকাৰ। ধতুৰা ফুল নহ'লে শিৱ পূজা অসম্ভৱ বুলি কোৱা হয়। গতিকে আমি গোটেইখিনি মিলাই এনেদৰে পূজাৰ দিনাখন বাবাক পূজা কৰিবলৈ আমি এনেদৰে থাল ৰেডি কৰি, থালত ফুলখিনি লৈ আকনৰ মালা অন্যান্য দি আমি পূজা কৰিব লাগে। এতিয়া মহাশিৱৰাত্ৰি 2024 বন্ধু বান্ধৱীসকল কেতিয়া পৰিছে আপোনালোকে হয়তো জানে। পঞ্জিকা অনুসৰি ঠিক সময়সূচী আৰু 2024 বৰ্ষৰ যে 300 বছৰৰ পাছত এটা দুৰ্লভ সংযোগ হৈছে, সেইখিনি কথা মই আপোনালোকক ক'ম। সকলো শিৱ ভক্তই
অপেক্ষা কৰি আছে 2024 বৰ্ষৰ মহাশিৱৰাত্ৰি কেতিয়া আৰু এই বিশেষ দিনটো 300 বছৰৰ পিছত এক বিশেষ সংযোগ স্থাপন হৈছে যে সেই দিনটো কেতিয়া আহিব। এই পবিত্ৰ দিনটোত আপুনি মই প্ৰত্যেকজন শিৱ ভক্তই কি কৰিব লগা আছে এই সকলো ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক ক'বলৈ ওলাইছোঁ। 300 বছৰৰ পাছত অহা এই অপেক্ষাৰত দিনটোৰ বিষয়ে কিছু মই আপোনালোকক ক'ম। এই পবিত্ৰ দিনটো হৈছে মহাশিৱৰাত্ৰি, যি আমি সকলোৱে সেই বিশেষ দিনটো মহাদেৱৰ নামত উৎসৰ্গা কৰা হয়। প্ৰথমতে মই 2024 বৰ্ষৰ পূজাৰ সময় আপোনালোকক জনাই লওঁ। শাস্ত্ৰমতে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিটো আমাৰ শিৱৰাত্ৰি হিচাপে পালন কৰা হয়। 2024 চনৰ সেই দিনটো পৰিছে 8 মাৰ্চ শুক্ৰবাৰ নিশা আৰম্ভ আৰু 9 মাৰ্চ শনিবাৰ দিনা সন্ধ্যা শেষ হৈছে। চতুৰ্দশী তিথিটো যিহেতু শিৱৰাত্ৰি পালন কৰা হয়, সেয়েহে এই তিথিটো আৰম্ভ হ'ব সন্ধিয়া 7:59 পৰা আৰু শেষ হ'ব 9 মাৰ্চৰ শনিবাৰৰ দিনা সন্ধিয়া 5:42:09। গতিকে এই সময়খিনি চতুৰ্দশী অৰ্থাৎ মহাশিৱৰাত্ৰি থাকিব। এতিয়া আহক পূজাৰ কথা। আমি সকলোৱে জানো এই বছৰটোত আটাইতকৈ ডাঙৰ পূজা শিৱৰাত্ৰিৰ দিনাখনেই হয়। এনেও যদি আপোনালোকৰ ঘৰত শিৱ পূজা কৰে, এই বাকী 11টা মাহত এই কৃষ্ণ চতুৰ্দশী তিথিটোত কৰিব পাৰিলে বাবাই এই পূজা পায় আৰু অতি সহজতে সন্তুষ্ট হয়। শাওণ মাহটো আমি শিৱ বাবাৰ জন্ম মাহ হিচাপে পালন কৰোঁ, কিন্তু তাতোতকৈও ডাঙৰ অৰ্থাৎ ফাগুন মাহৰ অৰ্থাৎ কৃষ্ণ চতুৰ্দশী তিথিৰ শিৱ পূজা ভাগ আটাইতকৈ ডাঙৰ শিৱ পূজা হিচাপে গণ্য কৰা হয়। এই শিৱৰাত্ৰি পূজা ভাগ 4টা প্ৰহৰত কৰে। আপোনালোকে জানেনে বাৰু? 4টা প্ৰহৰত এই শিৱৰাত্ৰি পূজা ভাগ কৰা হয়। মই এটা এটাকৈ গৈ আছোঁ। প্ৰথম প্ৰহৰৰ পূজা 8 মাৰ্চ তাৰিখে সন্ধিয়া 6:25 পৰা আৰম্ভ হ'ব আৰু 9:28 শেষ হ'ব। এয়া প্ৰথম প্ৰহৰৰ পূজা। দ্বিতীয় প্ৰহৰৰ পূজা আৰম্ভ হ'ব 9:28 পৰা 12:31 শেষ হ'ব। এয়া দ্বিতীয় প্ৰহৰৰ পূজা। তৃতীয় প্ৰহৰৰ পূজা 12:31 পৰা 3:34 শেষ হ'ব। সেইখিনি সময়ত তৃতীয় প্ৰহৰৰ পূজা কৰিব। যিসকলে কৰে মন্দিৰবিলাকত বিশেষকৈ কৰে, মানুহৰ ঘৰতো কিছুমানে কৰে। মোৰ মাৰ ঘৰত আগতে কৰিছিল, গতিকে মই সেইখিনি কথা জানো। চতুৰ্থ প্ৰহৰৰ পূজা 3:34 পৰা 6:37 থাকিব। এইখিনি সময়ত চতুৰ্থ প্ৰহৰৰ পূজা কৰা হ'ব। এই 4টা প্ৰহৰৰ শিৱ পূজা কৰা হয়। তাতোতকৈ শ্ৰেষ্ঠ সময় হৈছে শিৱ পূজা কৰাৰ শ্ৰেষ্ঠ এটা সময় আছে। সেই শ্ৰেষ্ঠ সময় হৈছে 2024 বৰ্ষৰ 8 মাৰ্চৰ শুক্ৰবাৰৰ দিনা ৰাতি নিশা 12:07 পৰা 12:56 এই সময়খিনিত যদি শিৱ পূজা কৰিব পাৰে অত্যন্ত ভাল, অত্যন্ত ভাল। এইখিনি সময়ত যদি আপুনি ঘৰতে হওক মন্দিৰতে হওক শিৱ পূজা কৰিব পাৰে অত্যন্ত ভাল। মাজনিশা শিৱ পূজা শ্ৰেষ্ঠতম শিৱ পূজা বুলি ধৰা হয়। আৰু এই বছৰ শিৱৰাত্ৰি 300 বছৰৰ পাছত এটা গ্ৰহ নক্ষত্ৰৰ এটা ত্ৰিকোণ যোগ স্থাপন হৈছে, যিটো অত্যন্ত পবিত্ৰ দিন 300 বছৰৰ মূৰত আহিছে। যিসকল লোকে শিৱ বাবাক ভক্তি কৰে, আপোনালোকে এই শিৱৰাত্ৰিৰ দিনা মাজনিশা শিৱ পূজা কৰক। ঘৰতো কৰিব পাৰে, নতুবা ওচৰৰ মন্দিৰতো কৰিব পাৰে। দেৱাদিদেৱ মহাদেৱ আমাৰ উপাস্য দেৱতা। সকলো বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ এই শিৱ পূজা কৰা হয়। যিসকলে পূজা মানে দেই, শিৱ ভক্তসকলৰ কথা কৈ আছোঁ। যিসকলে শিৱ ভক্ত নহয় বা শিৱ পূজা নকৰে, তেখেতসকলে মই কেনেধৰণে কথাখিনি লয় মই নাজানো। মই পূজা মানো, মই পূজা কৰোঁ। যিসকলে শিৱ ভক্ত মই তেখেতসকলক কৈ আছোঁ। মহাদেৱ এনেকুৱা এক শক্তি আমি কল্পনা কৰিব নোৱাৰোঁ আৰু ব্যাখ্যাও কৰিব নোৱাৰোঁ। মহাদেৱৰ অন্য এটা নাম হৈছে ভোলে বাবা। কিহৰ বাবে জানেনে? ভোলে বাবা কিহৰ কাৰণে কয় জানেনে? আমি কৰা সামান্য নিস্বাৰ্থ ভাৱ ভক্তিত মহাদেৱ সন্তুষ্ট হ'ব পাৰে, সেইবাবে তেওঁক ভোলে বাবা বুলি কোৱা হয়। এই শিৱৰাত্ৰি ব্ৰত এতিয়া আপোনালোকে কেতিয়া ৰাখিব?
কেতিয়াৰ পৰা ৰাখিব শিৱৰাত্ৰি ব্ৰত 8 তাৰিখে পুৱাৰ পৰা আপোনালোকে ৰাখি 9 তাৰিখে পুৱা আপুনি ভাঙিব পাৰে কিন্তু এই ব্ৰত ৰখা সময়খিনিত কেতিয়া আপোনালোকে গাখীৰ পান নকৰিব কাৰণ যেহেতু এই সময়খিনিত শিৱৰ লিংগত গাখীৰ ঢলা হয় গতিকে আপোনালোকে গাখীৰ পান কৰি শিৱ পূজা কৰিবলৈ নাযাব এই পবিত্ৰ দিনটোত আপোনালোকে ঘৰতেই হওক বা মন্দিৰতেই হওক পঞ্চামৃত অৰ্পণ কৰাটোতো কৰিবই মই পঞ্চামৃত কেনেধৰণে বনাব লাগে পঞ্চামৃতত কি দিব লাগে মই সেইখিনি কথা ক'লো আৰু শিৱলিংগৰ ওচৰত বহি আপোনালোকে এক মালা এডাল ৰুদ্ৰাক্ষৰ মালা হওক অন্য ফুলৰ মালা হওক খালি 108টা য'ত আছে 108টা ৰুদ্ৰাক্ষৰ মালাত এইটো গন্তি কৰা থাকে ফুলৰ মালা হ'লে আপোনালোকে বনাব লাগিব গতিকে ৰুদ্ৰাক্ষৰ মালা এডাল লৈ 108 বাৰ ওম নমঃ শিৱায় এনেদৰে জপ কৰক তেনে কৰিলে অত্যন্ত শুভ আমি জীৱনত আগুৱাই যাবলৈ হ'লে মহাদেৱৰ কৃপা লাগিবই সেয়ে এই বিশেষ দিনটো আপুনি যদি ব্ৰত ৰাখিব পাৰে মহাদেৱৰ কৃপা লাভ কৰিব যে সেইটো খাটাং অৱশ্যে বৃদ্ধ বা গৰ্ভৱতী মহিলাই কিন্তু এই ব্ৰত ৰাখিব নালাগে মুঠৰ ওপৰত আপোনালোকে সেইদিনা ঘৰতে হওক বা ওচৰত থকা মন্দিৰতে হওক লিংগত পঞ্চামৃত ঢালক শিৱ বাবা সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক সম্পূৰ্ণ শুদ্ধভাৱে ভক্তিৰে কৰক বিশেষকৈ সেইদিনা ৰাতি উজাগৰে থাকিব পাৰিলে খুবেই ভাল যিসকলে শিৱ বাবাক উজাগৰে থাকি পূজা কৰে তেওঁলোকে সম্পূৰ্ণ মনে বিচৰাৰ দৰে ফল পোৱাটো 100% নিশ্চিত যিসকলে উজাগৰে থাকিব নোৱাৰে তেওঁলোকে এগছি বন্তি জ্বলাওক ব্ৰতৰ সময়খিনিত গাখীৰ নাখাব পাৰিলে বগা বস্তু নাখাব বগা বস্তু কাৰণ শিৱ বাবাৰ যিহেতু অত্যন্ত প্ৰিয় আৰু মুখেৰে যিমান পাৰে ওম নমঃ শিৱায় জপ কৰক কাকো খং ৰাগ নকৰিব খং ৰাগৰ পৰা সম্পূৰ্ণ দূৰতে থাকক বিশেষকৈ কোনো ধৰণৰ ক'লা বস্ত্ৰ এই দিনটোত পৰিধান নকৰিব সকলোৱে বগা বস্ত্ৰ পৰিধান কৰক কাৰণ বগা মহাদেৱৰ অত্যন্ত প্ৰিয় গতিকে বগা বস্ত্ৰ পৰিধান কৰক আৰু মই এটা কথা কওঁ মই কোৱা গোটেই কথাখিনি সম্পূৰ্ণকৈ পালন কৰিব নোৱাৰিলেও এক ধ্যানে এক মনে অকণমান সময় যদি বাবাৰ শ্ৰীচৰণত এই দিনটোত ভাবিব পাৰে আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে মংগল হ'ব যে এইটো চিয়ৰ এইটো খাটাং গতিকে মই আপোনালোকক শিৱৰাত্ৰিৰ ওপৰত মই মোৰ সামান্য জ্ঞানেৰে যিখিনি পাৰিলোঁ অকণমান ক'লোঁ ময়ো সেইদিনাখন পৰ্যামানে চেষ্টা কৰিম শিৱ বাবাৰ শ্ৰীচৰণত এনেদৰে ভক্তি কৰিবলৈ আপোনালোককো জনালোঁ পুনৰবাৰ আপোনালোক সকলো তিজকে নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি কিবা ক'ৰবাত ভুল ত্ৰুটি অপৰাধ ৰৈছে ক্ষমা কৰিব ভুল ত্ৰুটি আঙুলিয়াই দিব আপোনালোকলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল এই শিৱৰাত্ৰি এই বছৰ অত্যন্ত শুভ অত্যন্ত প্ৰিয়